ওকে হেল্ল' মাই ডিয়াৰ ব্ৰাদাৰ এণ্ড চিষ্টাৰ আশা কৰোঁ তোমালোকে ভালে আছা আৰু ভালদৰে পঢ়া পাতি কৰি আছা আমি আলোচনা কৰিছোঁ ক্লাছ 10 কম্পিউটাৰ সায়েন্স সাবজেক্টখন এতিয়ালৈকে প্লেলিষ্টত আমি বিভিন্ন ধৰণৰ টপিক এটাকৈ প্ৰেক্টিকেলি প্লাছ থিওৰিটিকেলি আলোচনা কৰিলোঁ তাৰ আগৰ ভিডিঅ'ত মই আলোচনা কৰিছোঁ তোমালোকৰ আগত যে ডাটাবেছ মেনেজমেণ্ট সিস্টেম কি হয় ডাটাবেছ মেনেজমেণ্ট সিস্টেম ব্যৱহাৰ কৰি কেনেকৈ ডাটাবেছ ক্ৰিয়েট কৰিব পাৰোঁ তাত আমি কেনেকৈ টেবল ক্ৰিয়েট কৰিব পাৰোঁ এই গোটেইবিলাক বস্তু মই প্ৰেক্টিকেলি এটাকৈ আলোচনা কৰিছোঁ আৰু থিওৰিটিকেলি গোটেইখিনি বস্তু আলোচনা কৰিছোঁ আই হোপ তোমালোকে মোৰ ভিডিঅ'বিলাক সদায় সিৰিয়ালি চাই আহা কাৰণ সিৰিয়ালি চাই অহাটোৱে বহু বেছি প্ৰিফাৰেন্সেবল হয় কাৰণ যদি তোমালোকে মোৰ টপিকবিলাক সিৰিয়ালি নচোৱা ন হঠাতে এটা ভিডিঅ' চাই দিলে একোটা বস্তু বুজি নাপাবা কাৰণ আজি ভিডিঅ'টো তোমালোকৰ আগত মই আজি আলোচনা কৰিম ডাটা মেনিপুলেশ্যন ল্যাঙ্গুৱেজৰ বিষয়ে অৰ্থাৎ কেনেকৈ ডাটাবেছৰ ভিতৰত ক্ৰিয়েট কৰা টেবলৰ ভিতৰত কেনেকৈ আমি ডাটা ইনসাৰ্ট কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰিম আৰু যদি তোমালোকে এতিয়ালৈকে নাজানে যে ডাটাবেছ কি হয় ডাটাবেছ মেনেজমেণ্ট সিস্টেম কি হয় MySQL কি হয় স্ট্ৰাকচাৰ্ড কোৱেৰি ল্যাঙ্গুৱেজ কি হয় এইবিলাক বস্তু দি বুজি নোপোৱা তেতিয়ালে তোমালোকে গোটেইবিলাক বস্তু খেলিমেলি পাবা this is my 100% assurity so you always watch my videos in a sequential way so without wasting more time today in this video I'm going to discuss about this DML language insert আমি এতিয়ালৈকে টেবল এখন ক্ৰিয়েট কৰিলো তো টেবলখনৰ ভিতৰত আজি আমি শিকিম যে আমি ডাটা কেনেকৈ আমি মানে ইনসাৰ্ট কৰিম হ'ব যদি তোমালোকে কোনোবা আজি প্ৰথমবাৰ মোৰ ভিডিঅটো চাই আছা তেনেহলে হেল্ল এভৰিওয়ান মাইসেলফ দীপাংকৰ ডেগা and welcome back to our channel Rainbow Tech আৰু যদি ভিডিঅটো হেকলৈকে চোৱা যদি ভাল পোৱা ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু এটা কাম কৰিবা এই আই বাটনত মই লিংক বিলাক দি থৈছো গোটেই প্লেলিষ্টৰ গোটেইবিলাক ভিডিঅ'তে সিকুৱেন্সিয়েল ৱেট চাবা নহলে গোটেইবিলাক বস্তু বুজি নাপাবা এটো মই বাৰে প্ৰতিবাৰ তোমালোকক ৰিমাইন্ড কৰি দি আছো ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক দেখুৱাইছিলো কেনেকৈ ক্ৰিয়েট কমাণ্ডটো ব্যৱহাৰ কৰি অৰ্থাৎ এটো এটা DDL কমাণ্ড হয় এটো ব্যৱহাৰ কৰি কেনেকৈ আমি ডাটাবেছ এখন ক্ৰিয়েট কৰিব পাৰো তাৰ ভিতৰত কেনেকৈ টেবল এখন ক্ৰিয়েট কৰিব পাৰো এইখিনি বস্তু মই ধুনিয়াকৈ তোমালোকক দেখুৱাইছো আজি আমি আলোচনা কৰিম যিখন টেবল আমি ক্ৰিয়েট কৰি থৈ দিছো সেই টেবলখনৰ ভিতৰত আমি কেনেকৈ ডাটা মেনিপুলেশ্যন ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰি আমি কেনেকৈ আমি ডাটা ইনসাৰ্ট কৰিব পাৰো তাৰ বিষয়ে কম আলোচনা কৰিম এটা কৈ মই প্ৰেক্টিকেলি দেখুৱাম তাৰ আগত আমি চাই লও আমি ক্ৰিয়েট কৰিব শিকিলো টেবলখন ওকে তাৰ পিছত আমি শিকিব লাগিব অল্টাৰৰ কাম কি তাৰ পিছত শিকিম ড্ৰপৰ কাম কি আৰু ট্ৰাংকেটৰ কিন্তু ড্ৰপ ট্ৰাংকেট আৰু অল্টাৰ বস্তুটো দেখুৱাৰ আগত মই এখন টেবল ক্ৰিয়েট কৰিব লাগিব এটলিষ্ট টেবলখনৰ ভিতৰত কেইটামান ডাটা এন্ট্ৰি কৰি ল'ব লাগিব তো ডাটা এন্ট্ৰি কৰাৰ আগত আৰু সেই তিনিটা কমাণ্ডছৰ আলোচনা কৰাৰ আগত মই ডাটা মেনিপুলেশ্যন ল্যাঙ্গুৱেজটো আলোচনা কৰি লৈছো হ'ব এই DML commands are used to manipulate the data stored in database table DML কমাণ্ডে ডাটাবেছত ষ্ট'ৰ হৈ থকা ডাটাবিলাক মেনিপুলেট কৰাত অৰ্থাৎ ষ্ট'ৰ কৰাত অল্টাৰ কৰাত ডিলিট কৰাত বা আমি ডাটাটো ইনসাৰ্ট কৰাত আমাক কি হেল্প কৰে উইথ DML you can insert new records update existing ones and delete unwanted data or retrieve information অর্থাৎ DML ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰি অৰ্থাৎ DML টাইপৰ SQL কোৱেৰি বিলাক ব্যৱহাৰ কৰি আমি নিউ ৰেকৰ্ড ইনসাৰ্ট কৰিব পাৰো আমি এক্সিস্টিং হৈ থকা অৰ্থাৎ অলৰেডি ইনসাৰ্ট হৈ থকা ডাটাটোৰ ওপৰত আমি আপডেট কৰিব পাৰো বা যদি কিবা এটা ডাটা আমাক নালাগে we can remove that one we can delete that one okay এখিনিলৈকে বুজি পাইছা এই যিবিলাক DML কমাণ্ড থাকে তাৰ ভিতৰত আৰু আমাৰ কেইমানটা কমাণ্ড থাকে তিনিটা থাকে যেনেকৈ ইনসাৰ্ট আপডেট এণ্ড ডিলিট যেনেকৈ DDL ৰ ভিতৰতো থাকে ক্ৰিয়েট থাকে অল্টাৰ থাকে তাৰ পিছত থাকে আমাৰ ট্ৰাংকেট থাকে তাৰ পিছত আমাৰ ড্ৰপ থাকে তো DML ৰ ভিতৰত আমাৰ এই তিনিটা থাকে মই এই ইয়াৰ আগত ইনসাৰ্টটো দেখুৱাই লৈছো কাৰণ ইনসাৰ্টটো দেখুৱাৰ পিছতে তোমালোকক ড্ৰপ দেখুৱাব পাৰিম ট্ৰাংকেট দেখুৱাব পাৰিম আৰু অল্টাৰটো দেখুৱাব পাৰিম হ'ব তো মই ইনসাৰ্টটো দেখুৱাই লৈছো ইনসাৰ্ট ব্যৱহাৰ কৰি আমি টেবল এখনৰ ভিতৰত ডাটা ইনসাৰ্ট কৰাৰ বিষয়ে চাই লওঁ যে ইনসাৰ্ট কমাণ্ড ইজ ইউজড টু এড নিউ ৰেকৰ্ডছ ইনটু এ টেবল অৰ্থাৎ টেবল এখনত নতুন ৰেকৰ্ড এটা ইনসাৰ্ট কৰাত আমাক হেল্প কৰে ওকে তো আমি এটা কাম কৰিছো আমি কমাণ্ড প্ৰম্পটলৈ আহিছো MySQL টো অন কৰি লৈছো যে MySQL মই আগৰ ক্লাছত আলোচনা কৰিছো দে MySQL কেনেকৈ অন কৰে এইবিলাক মই শিকাইছো DSP মই ইয়াতে লৈ লৈছো মই মোৰ MySQL টো ষ্টাৰ্ট কৰি লৈছো হৈ গল মোৰ MySQL টো ষ্টাৰ্ট ইয়াতে এটা মই চাই লৈছো মোৰ ইয়াতে মোৰ যিখন ডাটাবেছ অলৰেডি ক্ৰিয়েট কৰি থৈছো সেইখন ডাটাবেছ ইয়াতে আছে নে নাই মই ইয়াতে চাই লৈছো যে শো ডাটাবেছেছ এইবিলাক মই আলোচনা কৰিছো দে আগৰ ভিডিঅ'বিলাকত এই আই বাটনত লিংক পাবা চাই লবা আৰু তোমালোকৰ আগত মই এতিয়ালৈকে গোটেই সিলেবাস ফলো কৰি গোটেই ভিডিঅ'বিলাক আপলোড কৰি থৈ দিছো HTML টো এটা প্ৰেক্টিকেল কৰি থৈ দিছো চাই লবা তোমালোকে আৰু কোৱেশ্চন আনসাৰ বিলাকো ডিসকাস কৰিছো চাই লবা আৰু এতিয়ালৈকে তো ম্যাক্সিমাম বহুত ষ্টুডেন্টে এতিয়ালৈকে নোটখিনি বাই কৰি লৈছে মই হয়তো ক্যালকুলেট কৰিব নোৱাৰিম যে কিমান ষ্টুডেন্টে মোৰ নোট কিনি থৈ দিছে আৰু তেওঁলোকে মোক পাৰ্সোনালি জনাইছে যে তেওঁলোকে নোটখিনিৰ পৰা বহুখিনি হেল্পফুল হৈছে বাই কৰি লবা নোটখিনি মই এডভাৰটাইজত তো কৈ থাকো ভিডিঅ'বিলাকত আমি ডাটাবেছ কিখন চাই লওঁ
কোনখন ডাটাবেস আছিলে আমাৰ কলেজ ডিবিখন ন তো এইখন আমি ইউজ কৰি লৈছো যে ইউজ কলেজ ডিবি এইখন ইউজ কৰি লৈছো এতিয়া ইয়াৰ ভিতৰত আমি এখন টেবল ক্ৰিয়েট কৰি থৈছিলো নে থোৱা নাই থৈছিলো চাই লও টেবুলখন আছে নে নাই সো টেবলস আমি টেবুলখন চাই লৈছো যে কোনখন টেবুল আছিলে ওকে আমাৰ কলেজ ডিবি নামৰ ডাটাবেসৰ ভিতৰত আমাৰ এখনে টেবুল আছে এইখন হৈছে ষ্টুডেন্ট আমি কেবাখন টেবুল ইয়াতে ক্ৰিয়েট কৰিব পাৰো কিন্তু আমাৰ ইয়াতে অকল ষ্টুডেন্টখন আছে ঠিক আছে ষ্টুডেন্ট টেবুলখনৰ ভিতৰত আমি এতিয়া ডাটা ইনসাৰ্ট কৰিম আমি প্ৰথমতে এই ষ্টুডেন্ট নামৰ যেটো ডাটাবেস টেবুলখন আছে এই টেবুলখনৰ ভিতৰত আমি এতিয়া ডাটা ইনসাৰ্ট কৰাৰ কাৰণে ইনসাৰ্ট নামৰ যেটো আমাৰ কোৱেৰি আছে এটো ব্যৱহাৰ কৰিব লাগিব যে ইনসাৰ্ট ইনটু টেবুলখনৰ নেম ষ্টুডেন্ট ইনসাৰ্ট ইনটু ষ্টুডেন্ট তাৰ পিছত লিখিব লাগিব আমাৰ যেটো ভ্যালুজ আমি ভ্যালুজ বিলাক ইনসাৰ্ট কৰিম নে নকৰিম কৰিম ৰাইট ভ্যালুজ এই যিখন ষ্টুডেন্ট নামৰ ডাটাবেস আছিলে টেবুল আছিলে সৰি এই টেবুলখনৰ ভিতৰত ৰ'জ গেটা আমি কি লৈছিলো আমি ৰোল নম্বৰ লৈছিলো মনত আছে নে নাই ৰোল নম্বৰটো লৈছিলো আৰু আমি নেমটো লৈছিলো এতিয়া আমি যেতিয়া ইয়াতে ভ্যালুজ কিনে ইনসাৰ্ট কৰিম ইয়াতে চাই লোৱা এই ভ্যালুজ কিনে ইনসাৰ্ট কৰোতে আমি দুটা ৱেট কৰিব পাৰো এটা হৈছে আমি যদি ভ্যালুজ বুলি লিখি পেলাই এটো আমাৰ কোৱেৰি এইটোৱে লিখিছো মই ইয়াতে যে ইনসাৰ্ট ইনটু ষ্টুডেন্ট ভ্যালুজ ইয়াতে আছে না নাই ইনসাৰ্ট ইনটু ষ্টুডেন্ট ভ্যালুজ এইখন আমাৰ টেবুলৰ নেম টেবুল নেম ক্যান বি ডিফাৰেন্ট টেবুল নেম তোমালোকৰ হয়তো বেলেগ হ'ব পাৰে তোমালোকে যি দিয়া মই ষ্টুডেন্ট বুলি দিছো প্ৰেক্টিস হয়তো তোমালোকে এইখনৰ দ্বাৰা কৰিব পাৰা ষ্টুডেন্ট তাৰ পিছত লিখিছো ভ্যালুজ আৰু ভ্যালুজ বিলাক আমি পুট কৰাৰ ক্ষেত্ৰত আমি ব্ৰেকেটৰ ভিতৰত যেনেকুৱাকৈ আমি কলমটো ইনসাৰ্ট কৰিছিলো তেনেকুৱাকৈ আমি এটা সিৰিয়েল ৱেট দিব লাগিব যে 1 আমাৰ ৰোল নম্বৰটো লৈ লব আৰু কমাৰ ভিতৰত আমি ষ্টুডেন্ট জনৰ নেম দি দিম ডাবল কমাৰ ভিতৰতো দিব পাৰো বা সিঙ্গেল কমাৰ ভিতৰত তাৰপিছত সেমিকলন দি আমি ফিনিশ কৰি দিম এইটোৰ দ্বাৰা আমাৰ কোৱেৰিটো পুট হৈ যাব আৰু আমাৰ ডাটাটো ইনসাৰ্ট হৈ যাব আৰু আমি কি কৰিব পাৰো যে ইনসাৰ্ট ইনটু ষ্টুডেন্ট এই ভ্যালুজ বলে লিখি পেলাই আমি বাৰে প্ৰতিবাৰ কি কৰিব পাৰো এই যেটো কলম নেম বিলাক আছে এটা এটাকৈ লিখি দি যাম যে আইডি তাৰপিছত নেম তাৰপিছত এজ তাৰপিছত মাৰ্কস তাৰ পিছত আমি ভ্যালুজ বুলি লিখি পেলাই আইডিৰ জায়গাত 1 লিখিম নেমৰ জায়গাত ৰাহুল লিখিম আৰু এজৰ জায়গাত 20 আৰু মাৰ্কসৰ জায়গাত 85.5 এনেকুৱাকৈ লিখিম কিন্তু এইখিনি লিখাৰ প্ৰয়োজন নাই যদি তোমালোকে লিখিব খোজা এইটো কোৱেৰি ব্যৱহাৰ কৰি পেলাই লিখিব পাৰা আজি তোমালোকে নিবিচাৰা ফাৰ্স্ট কোৱেৰিটো ব্যৱহাৰ কৰি লিখিব পাৰা আৰু এটা মনত ৰাখিবা ফাৰ্স্ট কোৱেৰিটো বহুৱাতে আমি যেটো হিচাপত আমি কলম বিলাক ৰাখিছিলো এই সিৰিয়েল ৱেটো মেইনটেইন কৰি পেলাই আমি ডাটাটো ল'ব লাগিব যদি আমি ইয়াতে ৰাহুল লিখো আৰু ইয়াতে ৰোল নম্বৰ লিখো তেতিয়া আমাৰ এৰৰ আহি যাব প্ৰথমতে দি ৰোল নম্বৰ দিছিলো তো ৰোল নম্বৰটো ইয়াতে ল'ব লাগিব অৰ্থাৎ ইন্টিজাৰ টাইপৰ ক্যাৰেক্টাৰ এটা আৰু যদি আমি ফাৰকেয়াৰ দি থৈ দিছো নেক্সট আমি ফাৰকেয়াৰ এটা লৈ ল'ব লাগিব নাও এতিয়া আমি ইয়াতে আহিছো মই ইয়াতে ভ্যালুজ বুলি লিখি পেলাই মই ইয়াতে ধুনিয়াকৈ ৰোল নম্বৰটো লিখি লৈছো যে ৰোল নম্বৰটো ষ্টুডেন্টৰ সাপোজ 1 তাৰ পিছত নেমটো ইয়াতে কমা দি পেলাই ডাবল কমাৰ ভিতৰত লিখিছো যে ষ্টুডেন্টনৰ নেম সাপোজ মনজিত হ'ব মনজিত বৰ্মন এনেকুৱাকৈ দি লৈছো ডাবল কমা ফিনিশ কৰিছো ব্ৰেকেট ক্লোজ কৰিছো সেমিকলন দিছো তেতিয়া মোৰ কি হ'ব কোৱেৰিটো ফিনিশ হোৱা বুলি ভাবিব এতিয়া যদি মই এন্টাৰ প্ৰেছ কৰো কি হৈ যাব আমাৰ ইয়াতে ধুনিয়াকৈ এটা সাকসেসফুল মেছেজ আহি যাব যে কোৱেৰি ওকে 01 ৰ এফেক্টেড অৰ্থাৎ এই ষ্টুডেন্ট নামৰ ডাটাবেস টেবুলখনৰ ভিতৰত আমাৰ কি হৈ গল এই ডাটাটো ইনসাৰ্ট হৈ গল ওকে কংগ্ৰেচুলেশনস আজি তোমালোকে শিকিলা যে এখন টেবুলৰ ভিতৰত ডাটা কেনেকৈ ইনসাৰ্ট কৰিব পাৰে ইন্টাৰেষ্টিং লাগিছে নে লগা নাই কমেন্ট সেকশনত জনাবা দেই ঠিক আছে মই মোৰ 100% এফৰ্ট দি পেলাই তোমালোকক পঢ়াই আছো তোমালোকে মোক জনাবা আৰু এই ভিডিওটোৰ মই আজি এটা টাৰ্গেট ৰাখিছো হেতু হৈছে 100 লাইকস এন্ড 70 কমেন্টছৰ মই টাৰ্গেট ৰাখিছো ট্ৰাই টু ফুলফিল দিস ওয়ান ওকে নাও এতিয়া আৰু আগৰ ভিডিওটো চাবা আগৰ ভিডিওটো মই ইয়াতে আই বাটনত লিংকটো দি থৈ দিম আগৰ ভিডিওটো চাবা নহলে এইখিনি বস্তু বুজি নাপাবা এতিয়া মই চাই লৈছো যে টেবুলখনৰ ভিতৰত ষ্টুডেন্টজনৰ নেমটো সঁচাকৈ ইনসাৰ্ট হৈছে নে হোৱা নাই তো তাৰ কাৰণে আমি কি লিখিম যে সিলেক্ট ষ্টাৰ ফ্ৰম এইটো মই কোৱেৰি লিখিব লাগিব সিলেক্ট ষ্টাৰ ফ্ৰম মোৰ টেবুলখনৰ নেম ষ্টুডেন্ট সেমিকলন ফিনিশ এন্ড এন্টাৰ এন্ড বুম চাই লোৱা ৰোল নম্বৰ ষ্টুডেন্ট এখন টেবুল আছিল নে নাই ৰোল নম্বৰ ভিতৰত ৰোল নম্বৰটো পুট হৈ গৈছে ষ্টুডেন্ট নেমৰ ভিতৰত মনজিত বৰ্মন বুলি ইয়াতে ইনসাৰ্ট হৈ গৈছে ওয়াও ভেৰি গুড তোমালোকে শিকি গলা নতুন টপিক এটা আজি এটা শিকি গলা কিমান ইন্টাৰেষ্টিং টপিক দেখা পাইছা তো বুকত গোটেইবিলাক বস্তু থিওৰিটিক্যালি থাকে কিন্তু থিওৰি থকাটো বহু বেছি ইম্পৰ্টেন্ট নহয় থিওৰিটিক্যালি শিকি থাকিলে মানে কি হয় আমাৰ নলেজটো গেইন নহয় আমি কোনোবাখিনি প্ৰেক্টিকেল কৰাটো ইম্পৰ্টেন্ট স্পেশালি কম্পিউটাৰ সায়েন্স সাবজেক্টখনটো প্ৰেক্টিকেলে হয় হ'ব ঠিক আছে বুজি পাইছা তো এনেকুৱাকৈ আমি আৰু ডাটা ইনসাৰ্ট কৰিব পাৰো মই আৰু এটা ডাটা ইনসাৰ্ট কৰি লৈছো যে ইনসাৰ্ট ইনটু ষ্টুডেন্ট ভ্যালুজ মই ইয়াতে লৈ লৈছো ব্ৰেকেট লৈছো 2 লৈ লৈছো এবাৰ এটা ষ্টুডেন্টৰ নেম দি লৈছো তোমাৰ নেমটো কি কোৱাচোন
ইয়েস, কি নাম তোমাৰ? মৃন্ময়। ওকে, মৃন্ময়। ওকে, মৃন্ময় কি লিখা তুমি? ডেকা। ঠিক আছে, মৃন্ময় ডেকা। বাও ভৰিখন বেকা। ওকে, আমাৰ জাষ্ট এনেকুৱাকৈ কৈ থাকে মানুহবিলাকে, মই গোটেই কৈ দিলোঁ। মৃন্ময় ডেকা, এইটো লৈ ল'লোঁ, মই ব্ৰেকেট ছেমিকলন দি ল'লোঁ, এণ্টাৰ প্ৰেছ কৰিলোঁ, এইটো ইয়াতে হৈ গ'ল। এতিয়া মই আৰু এবাৰ মই চিলেক্ট ষ্টাৰ ফ্ৰম, তাৰপিছত ইয়াতে ষ্টুডেণ্টটো চাই লৈছোঁ। এই টেবুলখনৰ ভিতৰত সৰি এৰৰ চিলেক্ট হৈ গ'ল ন, এৰৰ আহি গ'ল কাৰণ মই কুৱেৰিটো ভুল কৰিছোঁ। ইয়াতে আৰ নহয়, ইয়াতে কি হ'ব? টি হ'ব। এণ্টাৰ প্ৰেছ কৰা, চোৱা তোমাৰ ডাটাটো ইয়াতে ইনচাৰ্ট হৈ গ'ল। ঠিক আছে, বুজি পাইছা? কমেণ্ট ছেকশ্যনত জনোৱা এইবিলাক ইণ্টাৰেষ্টিং লাগিছে লগা নাই, আৰু লাইক কৰিবলৈ নাপাহৰিবা ভিডিঅ'টো। হ'ব, আমি এইখিনি গম পালোঁ। এতিয়া আমি ইয়াতে এটা বস্তু চাই লওঁ, সেইটো হৈছে কি ক'ত গ'ল এইখন। আমি ইয়াতে শিকি গ'লোঁ যে ইনচাৰ্ট কেনেকৈ কৰে, আৰু আপডেটটোৰ দ্বাৰা কি কৰে, আমি যিকোনো এক্সিষ্টিং ৰেকৰ্ড এটা মডিফাই কৰিব পাৰোঁ। কিন্তু আপডেটৰ আগত আমি ইয়াতে এতিয়া চাই লওঁ, আমি ইয়াতে কেইটামান এৰি গৈছিলোঁ নহয়, আমি ক্ৰিয়েটটো শিকিছোঁ, কিন্তু অল্টাৰটোৰ দ্বাৰা কি কৰে সেইটো আমি শিকা নাই। অল্টাৰৰ দ্বাৰা কি কৰে, যে অল্টাৰ কমাণ্ড ইজ ইউজ টু মডিফাই দ্য ষ্ট্ৰাকচাৰ্ছ অফ এন এক্সিষ্টিং টেবল। আমাৰ এখন টেবুল আছিলে, আমি ক্ৰিয়েট কৰিলোঁ, টেবুলখন ক্ৰিয়েট কৰোঁতে আমি দুটা কলম দিলোঁ, এটাৰ নেম দিলোঁ আমি ৰোল নম্বৰ আৰু এটাৰ নেম দিলোঁ আমি নেম। আমি এতিয়া কি কৰিব বিচাৰিছোঁ, এই টেবুলখন আমি চেঞ্জ কৰিব বিচাৰিছোঁ, মডিফাই কৰিব বিচাৰিছোঁ। যদি টেবল মডিফাই কৰিব বিচাৰিছোঁ, তাৰ কাৰণে আমি অল্টাৰ নামৰ DDL কমাণ্ডটো ব্যৱহাৰ কৰিব লাগিব। আৰু ই আমাৰ টেবুলখন কেনেকুৱাকৈ কৰিব, যে মই ইয়াতে টেবুলখনৰ এটা আৰু ইয়াতে কি লিখিব বিচাৰিছোঁ, ডিষ্ট্ৰিক্টটো লিখিব বিচাৰিছোঁ, যে ৰোল নম্বৰ হ'ব, নেম হ'ব, আৰু ইয়াতে ডিষ্ট্ৰিক্টটো লেখা থাকিব। তো টেবুলখন যদি মই চেঞ্জ কৰিব বিচাৰিছোঁ, তাৰ কাৰণে অল্টাৰ নামৰ কমাণ্ড ব্যৱহাৰ কৰিব লাগিব। এণ্ড উই কেন ডু দিছ ওৱান হিয়াৰ। আই উইল শ্ব ইউ প্ৰেক্টিকেলি। নাও হিয়াৰ মই এই টেবুলখনত ইয়াতে এটা মই আৰু এটা কলম ল'ব বিচাৰিছোঁ। কি ল'ম? ইয়াতে ডিষ্ট্ৰিক্টটো লৈ ল'ম। চ' হিয়াৰ if I have to do that one, then I have to write here this command, alter table. Table লিখিলোঁ, আৰু টেবুল নেমটো লিখিম যে alter table student। তাৰপিছত ইয়াতে কি আছে? ষ্টুডেণ্ট, টেবুল নেম, add as int, অৰ্থাৎ এওঁলোকে এটা as টো এড কৰি দিছে। I don't want to add as, I want to insert the district. add, ইয়াতে মই লিখিম যে ডিষ্ট্ৰিক্ট, মই ইয়াতে লিখিম যে ডিষ্ট্ৰিক্ট। হ'ব, আৰু এইটো মই এটা এছাইন কৰি দিছোঁ, ইয়াৰে যিটো ডাটা টাইপ হ'ব ফাৰ্কেৰ হ'ব, এই মেক্সিমাম 50 কেৰেক্টাৰ ল'ব। এখন ডিষ্ট্ৰিক্ট 50টা কেৰেক্টাৰে হ'ব না এলফাবেট হ'ব, তাতকৈ বেছি ডাঙৰ ডিষ্ট্ৰিক্ট কাৰ হ'ব? ঠিক আছে, আৰু তোমালোকে এটা কাম কৰাচোন, তোমালোকে কোনে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা মোৰ ভিডিঅ'বিলাক কমেণ্ট ছেকশ্যনত জনোৱা, ইণ্টাৰেষ্টিং লাগিব। কোনে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা, তেতিয়া মোৰ ভাল লাগিব যে বাপৰে বাপ, মোৰ ভিডিঅ'বিলাক ইমান দূৰৰ পৰা মানুহবিলাকে চাই আছে। হ'ব, and you are like my brother and sister. I always try to teach in a friendly environment. হ'ব, alter table student add district ফাৰ্কিয়াৰ। এইখন টেবুলত ডিষ্ট্ৰিক্ট নামৰ মই এটা কলম আৰু ইনচাৰ্ট কৰিব বিচাৰিছোঁ। এণ্টাৰ প্ৰেছ কৰিছোঁ, আমাৰ ইয়াতে হৈ গ'ল। নাও আমি টেবুলখন চাই লৈছোঁ, যে চিলেক্ট ষ্টাৰ ফ্ৰম ষ্টুডেণ্ট চাই লৈছোঁ, এণ্ড চাই লোৱা ৰোল নম্বৰ, ষ্টুডেণ্ট, ডিষ্ট্ৰিক্ট, আৰু ইয়াতে ডিষ্ট্ৰিক্ট কলমটো আমাৰ ইনচাৰ্ট হৈ গ'ল। এণ্ড হিয়াৰ ইউ উইল চি ইট ইজ কামিং এ নাল। Why it is showing null? কাৰণ আমি ইয়াতে একোটা ডাটা ইনচাৰ্ট কৰা নাছিলোঁ নে, সেই গতিকে ইয়াতে কি ভেলু লৈ লৈছে? নাল লৈ লৈছে। বাট লেটাৰ উই উইল আপডেট দিছ ওৱান, আমি এইবিলাক আপডেট কৰিব পাৰিম। মই অল্টাৰ টেবুলটো দেখুৱালোঁ, ঠিক আছে, অল্টাৰ টেবুল বুজি পালা। এতিয়া আমি চাই লওঁ যে ড্ৰপে কি কৰে জানা, এইটো বহুত ডেঞ্জাৰ। ড্ৰপ কমাণ্ড ইজ ইউজ টু পাৰ্মানেণ্টলি ডিলিট এ টেবল অৰ ডাটাবেছ। এই ড্ৰপ কমাণ্ডটোৰ দ্বাৰা আমাৰ টেবুল এখন বা ডাটাবেছ এখন আমি পাৰ্মানেণ্টলি ডিলিট কৰি দিব পাৰোঁ। তাৰমানে যদি এইটো SQL লিখি দিওঁ যে ড্ৰপ টেবল ষ্টুডেণ্ট, যদি ইয়াতে ড্ৰপ টেবল ষ্টুডেণ্ট বুলি লিখোঁ, ষ্টুডেণ্ট নামৰ টেবুলখন একবাৰতে কি হ'ব? ডিলিট হৈ যাব। আৰু যদি ইয়াতে লিখোঁ যে ড্ৰপ ডাটাবেছ নেমটো যদি লিখি দিওঁ, তো গোটেই ডাটাবেছখন ডিলিট হৈ যাব। বুজি পাইছা? ইয়াতে যদি মই ইয়াতে ডাটাবেছখন ডিলিট কৰি দিওঁ, ইয়াতে যদি মই লিখোঁ ড্ৰপ টেবল ষ্টুডেণ্ট, এই ষ্টুডেণ্টখন ডিলিট হৈ যাব। ঠিক আছে, মই এটা কাম কৰিছোঁ, মই ইয়াতে এখন নতুন টেবুল এখন ক্ৰিয়েট কৰি লৈছোঁ, যে ইনচাৰ্ট, অ'কে, টেবুল এখন ক্ৰিয়েট কৰি লৈছোঁ। টেবুলখন ক্ৰিয়েট কৰাৰ কাৰণে আমাৰ কি আছিলে? আমাৰ কমাণ্ড কি আছিলে? টেবুল ইনচাৰ্ট কৰাৰ কাৰণে কি আছিলে আমাৰ? কোৱা তোমালোকে, কি আছিলে? য়েছ, কোৱা। টেবুল এখন ক্ৰিয়েট কৰাৰ কাৰণে কি কৰিব লাগিব? যে ক্ৰিয়েট টেবল। মই এখন টেবুল ক্ৰিয়েট কৰি লৈছোঁ, মানে এইখন মই দেখুৱাম যে আমি কেনেকুৱাকৈ কমপ্লিট টেবুলখন ডিলিট কৰি দিব পাৰোঁ। যে ক্ৰিয়েট টেবল ডেমো DB এনেকুৱাকৈ লৈ লৈছোঁ। ক্ৰিয়েট টেবল ডেমো DB, ইয়াতে মই লৈ লৈছোঁ যে ইয়াতে লৈছোঁ যে ID এটা লৈ লৈছোঁ, এইটো ইণ্টিজাৰ লৈ লৈছোঁ। তাৰপিছত মই ইয়াতে নেম এটা লৈ লৈছোঁ, আৰু এইটো ফাৰ্কিয়াৰ লৈ লৈছোঁ, ইয়াতে 10 বুলি লৈ লৈছোঁ। এইখন টেবুল মই ইয়াতে ক্ৰিয়েট কৰি ল'লোঁ। হ'ব,
এতিয়া মই এটা কাম কৰিছো টেবুলখন ঠিকে আছে নে চাই লৈছো শো টেবলছ চাই লোৱা ষ্টুডেণ্ট নামৰ টেবুলখন আছে আৰু ডেমো ডিবিখনো আছে এতিয়া মই ইয়াতে আহি পেলাই এই ড্ৰপেৰে টেবুলখন পাৰ্মানেণ্টলি ডিলিট কৰি দেখুৱাইছো পাৰ্মানেণ্টলি আমি ডাটাবেছখনো ডিলিট কৰিব পাৰো ডাটাবেছখন ডিলিট নকৰো ডাটাবেছ যদি ডিলিট কৰোঁ মই তোমালোকক শিকাম কেনেকৈ ওকে টেবুল ডিলিট কৰাটো কৰি আছো ডাটাবেছ ডিলিট কৰি তোমালোকে প্ৰেক্টিকেল কৰি ল'বা হ'ব এতিয়া যদি মই ইয়াতে লিখো যে ড্ৰপ টেবুল নামখন লিখো যে ডেমো ডিবি ওকে সেমিকলন দিছো এন্টাৰ প্ৰেছ কৰা আমাৰ টেবুলখন ডিলিট হৈ গ'ল কেনেকৈ গম পাম মই এটা কাম কৰিছো মই টেবুলখন আৰু এবাৰ চাই লৈছো কিমানখন টেবুল ইয়াতে আছে চাই লোৱা অকল ইয়াতে কি আছে ষ্টুডেণ্টখন আছে so here what we got that our demo db is deleted permanently deleted you understand or not interesting লাগিছে লাইক কৰিবলৈ নাপাহৰিবা হ'ব এতিয়া আমি ড্ৰপ গম পালো আমি এবাৰ চাই লওঁ যে ট্ৰাংকেটটো ইন্টাৰেষ্টিং ট্ৰাংকেট command is used to remove all records from a table without deleting the table structure আৰু ট্ৰাংকেট কমাণ্ডে কি কৰে জানা এখন টেবুলত যেটো ষ্ট্ৰাকচাৰ থাকিব ষ্ট্ৰাকচাৰ এটো থাকিব নে নাথাকে যে ইয়াতে মোৰ ৰোল নম্বৰ আছে ইয়াতে নেম আছে ইয়াতে মোৰ ডিস্ট্ৰিক্টটো আছে এই ষ্ট্ৰাকচাৰটো থাকিব কিন্তু হোৱাট এভাৰ দ্য ডাটা উই হেভ পুট হিয়াৰ আমি যিবিলাক ডাটা ইয়াতে পুট কৰি দিছো ৰ'জ হিচাপত এই গোটেইবিলাক কি হৈ যাব ৰিমুভ হৈ যাব বুজি পাইছে কি কৈছো মই ইয়াতে যদি মই আই পেলাই এইটো কমাণ্ড বহাই দিও যে ট্ৰাংকেট টেবল ষ্টুডেণ্ট মই যদি ইয়াতে লিখো যে ট্ৰাংকেট টেবল মই ইয়াতে লিখো যদি ট্ৰাংকেট টেবল ষ্টুডেণ্ট ইয়াতে যদি এইটো লিখি দিও ট্ৰাংকেট টেবল ষ্টুডেণ্ট এই যিখন ষ্টুডেণ্টৰ ভিতৰত এই যিবিলাক ডাটা মই বহুৱাইছিলো ন এই গোটেইবিলাক গুচি যাব বুজি পাইছা গোটেইবিলাক গুচি যাব চাই লও ঠিক আছে ট্ৰাংকেট টেবল ষ্টুডেণ্ট মই ইয়াতে সেমিকলন দিছো ওকে হৈ গল এটা মই টেবুলখন চাই লৈছো যে সিলেক্ট ষ্টাৰ ফ্ৰম ষ্টুডেণ্ট ইয়াতে কি আহিব জানা গেছ কৰা কি আহিব এতিয়া কমেন্টত জনোৱা কি আহিব ইয়াতে এতিয়া যদি মই এইটো মাৰো কাৰণ মই ট্ৰাংকেটটো কৰি দিলো ন ট্ৰাংকেটৰ থিওৰিটো কি আছিল যে ৰিমুভ অল ৰেকৰ্ডছ ফ্ৰম এ টেবল উইদাউট ডিলিটিং দা টেবল ষ্ট্ৰাকচাৰটো ডিলিট নহয় কিন্তু যিবিলাক ডাটা আছে গোটেইবিলাক কি হ'ব ডিলিট হৈ যাব মই এন্টাৰ প্ৰেছ কৰিছো চাই লোৱা এমটি সেট অৰ্থাৎ মোৰ টেবুলখনৰ সেটটো এমটি বা ষ্ট্ৰাকচাৰটো ঠিকে আছে এতিয়া মোৰ টেবুলখন এমটি হৈ গ'ল এতিয়া মই আৰু ডাটা ইনসাৰ্ট কৰিব লাগিব তো তাৰ কাৰণে লিখিব ইনসাৰ্ট ইনটু আৰু লিখিব লাগিব ইনসাৰ্ট ইনটু ষ্টুডেণ্ট ফেলোজ মই ইয়াতে আৰু এবাৰ লিখিব লাগিব 1 তাৰপিছত ইয়াতে লিখি লৈছো যে মনজিত বৰ্মন কাৰণ তোমালোকক আৰু কিবা কিবি দেখুৱাব আছে ন তো এইখিনি মই বহাবই লাগিব তাৰপিছত ডিস্ট্ৰিক্টটো লিখা আছে ওকে মনজিত বৰ্মন ক'ৰ পৰা হয় ডিব্ৰুগড় ঠিক আছে ডিব্ৰুগড় মেবি মই এটা লৈ লৈছো এতিয়া মই সিলেক্ট ষ্টাৰ ফ্ৰম ষ্টুডেণ্ট চাই লোৱা ওকে এন্ট্ৰি হৈ গ'ল ডিস্ট্ৰিক্টটো মই ইয়াতে এন্ট্ৰি কৰি দিলো হ'ব ঠিক আছে এখিনিলৈকে বুজি পালা তো আমি ড্ৰপ গম পালো ট্ৰাংকেট গম পালো অল্টাৰ গম পালো আৰু আমি আজি ইয়াতে এইটো গম পালো ডিএমএলৰ কি গম পালো ইনসাৰ্ট গম পালো নাও উই উইল ডিসকাস দিস আপডেট এন্ড ডিলিট ভেৰি ইন্টাৰেষ্টিং আপডেটেৰে কি কৰিব পাৰো এইবিলাক ইন্টাৰেষ্টিং লাগিছে লগা নাই মই গোটেইবিলাক প্ৰেক্টিকেলি শিকাই আছো থিওৰি বাদ দিয়া থিওৰি ইম্পৰ্টেণ্ট নহয় কাৰণ থিওৰি হয়তো আজি তোমালোকৰ কাৰণে এক্সামত মাৰ্ক আনিব কিন্তু ৰিয়েল লাইফতো কিবা কাম আহিব লাগিল ন যদি ফিউচাৰ তুমি কম্পিউটাৰ ইঞ্জিনিয়াৰিং লাইনত যাব বিচাৰিছা তুমি সফটৱেৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰিছা তুমি ৱেব ডেভেলপমেণ্ট লাইনত যাব বিচাৰিছা এণ্ড দিছ ইজ ভেৰি হেল্পফুল থিংছ এইবিলাকে তোমালোকৰ প্ৰেক্টিকেলত আহিব এইবিলাক ব্যৱহাৰ কৰি তোমালোকে ৰিয়েল লাইফ সফটৱেৰ ডেভেলপ কৰিব পাৰিবা এজ আই এম ডুইং দিছ টাইপ অফ থিংছ আই এম ডেভেলপিং দ্য ৰিয়েল লাইফ সফটৱেৰ বুজি পাইছা মইতো তোমালোকক ইয়াতে শিকাই আছো মই প্ৰেক্টিকেলি এইবিলাক কৰি আছো মই আৰু মই যিবিলাক জানো এইবিলাক তোমালোকক শিকাই আছো কাৰণ এইবিলাক ৰিয়েল লাইফত হৈ আছে আৰু এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা যদি অকল থিওৰিবিলাক মুখস্থ মাৰি দিয়া ন ইট উইল বেনিফিচিয়েল ফৰ ইউৰ অনলি মাৰ্ক এণ্ড মাৰ্ক উইল নট ডিচাইড ইউৰ ফিউচাৰ বৰ্তমানতো যুগটো বহুত আগবাঢ়ি যাই আছে বৰ্তমান আমাৰ টেকনিকেল যুগ হৈছে আৰু ইয়াতে কমপ্লিটলি আমাৰ কি হয় মাৰ্ক নহয় ইয়াতে আমাৰ স্কিলছৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে আপডেটেৰে কি কৰিব পাৰি আপডেট কমাণ্ড ইজ ইউজ টু মডিফাই এক্সিষ্টিং ৰেকৰ্ডছ ইন এ টেবল এখন টেবুলত যদি কিবা এটা ৰেকৰ্ড ইনচাৰ্ট হৈ আছে তো এই ৰেকৰ্ডটো আমি কি কৰিব পাৰো আপডেট কৰিব পাৰো সাপোজ মোৰ ইয়াতে মনজিত বৰ্মন ডিব্ৰুগড়ৰ নাছিলে ক'ৰ আছিলে মনজিত বৰ্মন আছিলে আমাৰ লখিমপুৰৰ
তো ইয়াতে মই ডিস্ট্ৰিক্টটো ফুল কৰিলো নাও আই হেভ টু আপডেট দিস ওয়ান if I have to update this type of things then we will use this update command how we will use update student অৰ্থাৎ ডাটা টেবুলখনৰ নেম তাৰ পিছত set name নেমটো সেট কৰিব বিচাৰিছে মই কি বিচাৰিম ইয়াতে ডিস্ট্ৰিক্টটো সেট কৰিব বিচাৰিম যে অমিত ডিস্ট্ৰিক্টটো মই ইয়াতে লখিমপুৰ লিখি দিম where id equal 1 অৰ্থাৎ যত id অৰ্থাৎ roll numberটো 1 আছে বুজি পাইছা ঠিক আছে প্ৰ্যাকটিক্যালি চাই লও মই ইয়াতে লিখিব বিচাৰিছো যে আপডেট ইয়াতে কি লিখিব লাগিব কি আছে ষ্টুডেন্ট আপডেট ষ্টুডেন্ট ঠিক আছে সেট কি সেট কৰিব বিচাৰিছো ডিস্ট্ৰিক্টটো ডিস্ট্ৰিক্ট মই এজ ইট ইজ লিখিব লাগিব ডিস্ট্ৰিক্টটো কি কৰিব বিচাৰিছো ডিস্ট্ৰিক্টটো কি হ'ব লখিমপুৰ আপডেট ষ্টুডেন্ট সেট ডিস্ট্ৰিক্ট যে ষ্টুডেন্টখনত আপডেট কৰা তাৰ ডিস্ট্ৰিক্টটো লখিমপুৰ কৰা যত roll number 2 as it is দিব লাগিব roll number 2 কি হয় 1 হয় কাৰণ যদি 1 ৰ জায়গাত যদি মই বেলেগ লিখো ইয়াতে তো অকল এটা ষ্টুডেন্ট আছে যদি ইয়াতে 200 ষ্টুডেন্ট আছে তো 200 ষ্টুডেন্টৰ roll number 2 ফেচ কৰিব লাগিব আৰু roll number টো আমি ইয়াতে প্ৰাইমাৰী কি হিচাপত ল'ব পাৰো আমি ষ্টুডেন্ট নেমটো দিব পাৰো বাট roll number টো সিৰিয়ালি আছে গটে roll number দি দিম যদি এই মনজিত বৰ্মা 1 ত নাথাকে 11 ত থাকে তো 11 নিম যদি 50 ত থাকে তো ইয়াতে 50 লিখিম যে আপডেট ষ্টুডেন্ট সেট ডিস্ট্ৰিক্ট যে ষ্টুডেন্টৰ টেবুলখনত আপডেট কৰা য'ত ডিস্ট্ৰিক্টটো লখিমপুৰ লিখা য'ত roll numberটো 1 আছে এনেকৈ ভাবা roll number 1 টো ষ্টুডেন্ট নামৰ টেবুলখনৰ roll number 1 ৰ ডিস্ট্ৰিক্টটো লখিমপুৰ বুলি আপডেট কৰি দিয়া এইটোৱে হৈছে এই কোৱেৰিটোৰ মানে এটা যেটো ষ্ট্ৰাকচাৰ এনেকৈ দিলো এটা মই এটা এন্টাৰ প্ৰেছ কৰিছো and rows match 1 sensed এটো সেন্স হৈ গল এটা আমি এটা আমি চাই লও যে select star from student আপডেট হৈছে নে 1 আমি চাই লও কি আছিল মনজিত বৰ্মন ডিব্ৰুগড় এটা আপডেট কৰলে মনজিত বৰ্মন লখিমপুৰ বুজি পালা এটা যদি তোমালোকৰ ফাইনাল এক্সামত কোৱেশ্চন আহে why do we use update command in SQL লিখিব পাৰিবা নে নোৱাৰা বুজি পাইছা ইনসার্ট কিয় ব্যৱহাৰ কৰো ট্ৰাংকেট কিয় ব্যৱহাৰ কৰো ডিলিট কিয় ব্যৱহাৰ কৰো ড্ৰপ কিয় ব্যৱহাৰ কৰো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকে ইজিলি লিখিব পাৰিবা যদি প্ৰ্যাকটিক্যাল বিলাক তোমালোকে চাই থাকা হ'ব প্ৰ্যাকটিক্যাল ইম্পৰ্টেন্ট আমি টেবল গম পালো এতিয়া আমি তাৰ আগত এতিয়া আমি চাই লও যে নেক্সট চাই লও আমি ডিলিট কমান্ডটো বাট ডিলিট কমান্ডৰ আগত মই তোমালোকক জনাব বিচাৰিছো মই তোমালোকৰ কাৰণে লৈ আছো ক্লাস 10 ৰ কমপ্লিট সিলেবাসটো ফলো কৰি পেলাই গোটে কোৱেশ্চন আনসাৰ বিলাক গোটেখিনি মই ইয়াতে বনাই থৈ দিছো ইয়াতে fill in the blanks থাকিব MCQ true false 1 mark 2 mark 5 mark related গোটে কোৱেশ্চন আনসাৰ বিলাক programming related question database related question SQL related গোটে বিলাক ইয়াতে থাকিব তোমালোকে কনসেপ্ট বিলাক মোৰ ফলৰ পৰা চাব পাৰিবা আৰু নোটছ খিনি তোমালোকে ইয়াৰ পৰা বাই কৰি পেলাই ঘৰতে বহি পঢ়ি থাকিব পাৰিবা তোমালোকে ম্যানুয়ালি নোটছ বনাৰ প্ৰয়োজন নাই ইয়াতে গোটে ষ্ট্ৰাকচাৰাইজ ফৰ্মত নোট গিলাক আছে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন আনসাৰ বিলাক ইয়াতে ইনক্লুড হৈ আছে এটা কৈ গোটে বিলাক and if you will buy these notes যদি এইখিনি তোমালোকে কিনি লোৱা ফাইনাল এক্সামত ইয়াৰ পৰা বহুখিনি প্ৰকাৰে তোমাক হেল্প কৰিব দিস ইজ মাই এচিউৰিটি যদি তোমালোকে বাই কৰিব বিচাৰা এই ইউপিআই নম্বৰটো পেমেন্ট কৰিবা তাৰ এটা স্ক্ৰিনশ্বট লবা আৰু WhatsApp নম্বৰটো পঠাই দিবা আৰু ঘৰতে বহি নোটখিনি পঢ়ি থাকিব পাৰিবা ঠিক আছে এতিয়া আমি গোটেইবিলাক বস্তু চাই ললো বুজি পালো নাও আই উইল শো ইউ delete command is used to remove records from a table delete command কি কৰে এখন টেবুলৰ পৰা যিকোনো ৰেকৰ্ড এটা ৰিমুভ কৰাত হেল্প কৰে ইন্টারেস্টিং পয়েন্ট ইম্পর্টেন্ট মনোযোগ দিও না মই ইয়াতে কি কব বিচাৰিছো আমি কি শিকিলো এটা শিকিলো যে ড্ৰপে কি কৰে কমপ্লিট টেবুলখন ডিলিট কৰি দিয়ে বা ডাটাবেসখন ডিলিট কৰি দিব এন্ড হোৱাট এভাৰ দা ট্ৰাংকেট কনফিউজ নহবা এইখিনি কনফিউজিং পাৰ্ট গতে মই আৰু এবাৰ কৈছো মনোযোগ দিলৱা তোমালোকে বুজি পাইছা নে পোৱা নাই ডিস্ট্ৰাক্ট ন শুনা মই কোনটো বস্তু কব বিচাৰিছো ড্ৰপে কমপ্লিট টেবুলখন ড্ৰপ কৰিব বা ডাটাবেসখন ডিলিট কৰি দিব ট্ৰাংকেটে হে টেবুলখনৰ ষ্ট্ৰাকচাৰটো সেম ৰাখে কিন্তু টেবুলখনৰ ভিতৰত যিমান ডাটা আছে গোটে ডাটাবিলাক গোটে ৰেকৰ্ডবিলাক ওয়ান ক্লিকত ডিলিট কৰি দিব আৰু ডিলিটে কি কৰে এখন টেবুলত সাপোজ 60 টা ষ্টুডেন্টৰ ইনফৰমেশন আছে এই 60 জন ষ্টুডেন্টৰ এজন কৈ ডাটাবিলাক ডিলিট কৰাত আমাক ডিলিট কমান্ডে হেল্প কৰে আমি পাৰ্টিকুলাৰলি আমি ডাটাবিলাক ৰিমুভ কৰিব পাৰো যে মই roll number 1 ৰ ডাটা ৰিমুভ কৰিব বিচাৰিছো বা roll number 10 ৰ বা roll number 12 ৰ এনেকুৱাকৈ আমি ডাটাবিলাক ডিলিট কৰিব পাৰো
যিটো কামত যিটোৰ ইউজ হ'ব তেতিয়া আমি এইটো ব্যৱহাৰ কৰিম এই তিনিটা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব তোমালোকৰ ফাইনেল এক্সামত লিখি লোৱা তোমালোকে এইটো মই কৈছোঁ ইয়াৰ ওপৰত কুৱেশ্যন আহিব হ'ব ডিলিট তো ডিলিট কমাণ্ডে ৰেকৰ্ডবিলাক ৰিমুভ কৰাত হেল্প কৰে পাৰ্টিকুলাৰলি এটা ইনফৰমেশ্যন যে এক্সাম্পল ডিলিট ফ্ৰম ষ্টুডেণ্ট ৱেৰ ID = 1 যে ষ্টুডেণ্ট টেবুলৰ পৰা যিটোৰ ID 1 তাৰ ইনফৰমেশ্যনটো ডিলিট কৰা and these commands deletes the students record whose ID = 1 আৰু যাৰ ID টো 1 হ'ব অৰ্থাৎ ID নিদি পেলাই তুমি ৰোল নাম্বাৰ দিছা তুমি ৰোল নাম্বাৰৰ দ্বাৰা তুমি ষ্টুডেণ্টৰ ইনফৰমেশ্যনটো এক্সেছ কৰিব পাৰা বা তুমি ৰোল নাম্বাৰ নিদি ফোন নাম্বাৰৰ এক্সেছ কৰিব পাৰা যেনেকুৱাকৈ ডিলিট কৰিব বিচাৰা যিটোৰ দ্বাৰা তুমি এইটো ইয়াতে বহুৱাই দিলে হ'ল হ'ব যদি ৰোল নাম্বাৰ দিছা ইয়াতে ৰোল নাম্বাৰ লিখিবা যদি ID দিছা তো ID দিবা যদি তুমি আধাৰ কাৰ্ড নাম্বাৰ দিছা তো আধাৰ বুলি দিবা যদি পেন কাৰ্ড দিছা তো পেন কাৰ্ড দিবা ইয়াতে ID আছে মই ৰোল নাম্বাৰেৰে ক্ৰিয়েট কৰিছোঁ আমি চাই লৈছোঁ মই ইয়াতে আহিছোঁ এটা কাম কৰিছোঁ মই ইয়াতে আৰু কেইটামান যদি মঞ্চিতটোৱে ডিলিট কৰোঁ গোটেইখিনি গুচি যাব মই ইয়াতে আৰু এটা ইনচাৰ্ট কৰি লৈছোঁ যে ইনচাৰ্ট ইনটু ষ্টুডেণ্ট ভেলুজ মই ইয়াতে ভেলুজ কেইটামান ইনচাৰ্ট কৰি লৈছোঁ তাৰপিছত ভেলুজ কেইটামান ইনচাৰ্ট কৰি লৈ ইয়াতে লিখিছোঁ যে 2 তাৰপিছত ইয়াতে লিখিছোঁ যে ধ্ৰুৱজ্যোতি তালুকদাৰ মই ইয়াতে লিখি লৈছোঁ এইকেইজন ষ্টুডেণ্টৰ নেম হ'ব ধ্ৰুৱজ্যোতি তালুকদাৰ তাৰপিছত মই ডিষ্ট্ৰিক্টটো লিখিছোঁ ধ্ৰুৱজ্যোতি তালুকদাৰ ক'ৰ হয় ডিষ্ট্ৰিক্ট নলবাৰী নেকি আই থিংক নলবাৰী ৰাইট অ'কে নলবাৰীৰে হয় ধ্ৰুৱজ্যোতি তালুকদাৰ ঠিক আছে মই ইয়াতে ছেমিকলন দিছোঁ অ'কে ইয়াতে মই এটা ভুল কৰিছোঁ এৰৰ আহি যাব ইয়াতে এইটো কি হ'ব ইয়াতে এইটো হ'ব ইয়াতে আহিব লাগিব এইটো ইণ্ট্ৰ নহয় ইয়াতে হ'ব ইনটু ইয়াতে হ'ব আমাৰ কি ইনটু ইয়াতে হ'ব ইনটু হ'ব ইয়াতে ইনটু হ'ব ইনটু ভেলুজ ইয়াতে লিখিলোঁ তাৰপিছত ইয়াতে মই এতিয়া ইয়াতে আহি পেলাই মই এতিয়া ছেমিকলন দি পেলাই ইয়াতে এণ্টাৰ প্ৰেছ কৰিছোঁ ইয়াতে এইটো ইনচাৰ্ট হৈ গ'ল মই এতিয়া আৰু এটা কাম কৰিছোঁ আৰু এটা ইনফৰমেশ্যন লৈ লৈছোঁ যে ইনচাৰ্ট ইনটু ষ্টুডেণ্ট আৰু এজন ষ্টুডেণ্টৰ ইনফৰমেশ্যন লৈ লৈছোঁ যে ভেলুজ তাৰপিছত ইয়াতে 3 ৰোল নম্বৰৰ দ্বাৰা ইয়াতে লিখি লৈছোঁ এজন ষ্টুডেণ্টৰ নাম ছাপ'জ মানৱ শইকীয়া হ'ব মানৱ শইকীয়া তাৰপিছত মই ইয়াতে আৰু এটা লৈছোঁ ডিষ্ট্ৰিক্ট ক'ৰ হয় মানৱ শইকীয়া ক'ৰ হয় তোমালোকে কমেণ্ট ছেকশ্যনত জনাচোন কোন হয় মানৱ শইকীয়া কোনোবা আছা মে বি এও হয় মে বি ধুবুৰী অ'কে ধুবুৰী ঠিক আছে ধুবুৰী মই ইয়াতে ফিনিছ কৰি লৈছোঁ অ'কে এতিয়া মই এণ্টাৰ প্ৰেছ কৰিছোঁ এতিয়া আমি চাই লওঁ যে চিলেক্ট ষ্টাৰ ফ্ৰম ষ্টুডেণ্ট আমাৰ এই ইনফৰমেশ্যনখিনি ইয়াতে ষ্ট'ৰ হৈছে নে হোৱা নাই হৈ গৈছে নাও ফ্ৰম হিয়াৰ উই উইল ডিলিট ওৱান ষ্টুডেণ্টছ এজন ষ্টুডেণ্টৰ ডাটা এটা আমি ৰিমুভ কৰিম আৰু ইয়াৰ কাৰণে আমি ইউজ কৰিম কি ডিলিট ঠিক আছে আমি ইয়াতে কি পাইছোঁ ডিলিট ফ্ৰম ষ্টুডেণ্ট আমি ইয়াতে লিখিম যে ডিলিট ফ্ৰম টেবল নেম আমাৰ কি হয় ষ্টুডেণ্ট ৱেৰ ID নিলিখোঁ আমি ৰোল নম্বৰেদি ষ্টুডেণ্টজন বিচাৰিম গতিকে আমি ইয়াতে লিখিম যে ৰোল যেনেকৈ আছে তেনেকৈ ইকুৱেল কোনজন ডিলিট কৰিম ছাপ'জ মই ইয়াৰ পৰা 3 নম্বৰটো ডিলিট কৰিম তো ইয়াতে 3 দি লৈছোঁ আৰু ইয়াতে ছেমিকলন এণ্টাৰ প্ৰেছ কৰিছোঁ এণ্ড বুম এইটো ডিলিট হৈ গ'ল ডিলিট হৈছে নে হোৱা নাই চাই লৈছোঁ কেনেকৈ চিলেক্ট ষ্টাৰ ফ্ৰম ষ্টুডেণ্টৰ দ্বাৰা টেবুলখন চাই লৈছোঁ এণ্ড এজ ইউ কেন চি হিয়াৰ মানৱ শইকীয়া ফ্ৰম দিছ টেবল ইট ইজ ডিলিটেড ইণ্টাৰেষ্টিং লাগিছে নে বুজি পাইছে নে পোৱা নাই কেনেকুৱা লাগিছে এই গোটেইবিলাক বস্তু মই কম্পিউটাৰ চায়েন্স ছাবজেক্টখন কমপ্লিটলি ইজিকৈ বুজাবলৈ চেষ্টা কৰিছোঁ গোটেই বস্তুবিলাক প্ৰেক্টিকেলি বুজি পাইছা আৰু যদি ইণ্টাৰেষ্টিং লাগিছে ন ফ্ৰেণ্ডৰ মাজত এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰা মই কিমান সহজভাৱে গোটেইবিলাক বস্তু তোমালোকক বুজাই আছোঁ আই এম গিভিং মাই 100% এফৰ্ট হ'ব ঠিক আছে বুজি পাইছা অ'কে তো আজিৰ ভিডিঅ'টোত বাৰু এইখিনিয়ে ইয়াতে যি বুজালোঁ এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকে গোটেই ভিডিঅ'বিলাক চিৰিয়েলি চাবা বহুত বেছি ইম্পৰ্টেণ্ট ইয়াৰ আগৰ ভিডিঅ'ত মই ডাটাবেছ কি হয় ডাটাবেছৰ দ্বাৰা আমি কি কৰিব পাৰোঁ কেনেকৈ ডাটাবেছ ক্ৰিয়েট কৰিব পাৰোঁ গোটেইবিলাক এটাকৈ চিৰিয়েলি বুজাই আহিছোঁ আই বটনত লিংক পাবা চাই ল'বা আৰু যদি তোমালোকে মোৰ নোটখিনি বাই কৰিব বিচাৰা নোটখিনি বাই কৰি ল'বা এইখিনি নোটছে তোমালোকৰ ফাইনেল এক্সামত বহুখিনি প্ৰকাৰে হেল্প কৰিব দিছ ইজ মাই এচিউৰিটি দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট নোটছ অ'কে এইখিনি তোমালোকে UPI নম্বৰটোত পে'মেণ্ট কৰিবা স্ক্ৰীনশ্বট এটা পঠাই দিবা আৰু ঘৰতে বহি নোটখিনি পঢ়ি থাকিব পাৰিবা অ'কে ইয়াতে গোটেই চিলেবাছ প্ৰভাইড কৰি অল কুৱেশ্যন এনচাৰ প্ৰভাইড কৰা আছে এটা ষ্ট্ৰাকচাৰাইজ ফৰ্মত অ'কে চ' নেক্সট ক্লাছত মই তোমালোকৰ আগত মই কি কৰিম ডাটা কণ্ট্ৰল লেংগুৱেজৰ বিষয়ে আলোচনা কৰিম ভিডিঅ'টো যদি চাই ভাল পাইছা ছাবস্ক্ৰাইব কৰা আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰা ছাবস্ক্ৰাইব কৰিলে মোৰ লেটেষ্ট আপডেটবিলাক পাবা তো আজিলৈকে এইখিনিয়ে ধন্যবাদ